তো ৰাইজ পুনৰবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ৰাইজ থাম্বনেইলখন চাই আপোনালোকে সকলোৱে নিশ্চয় গম পালে যে আজি মই ফিচা ছিজনটোৰ ৰিভিউ কৰিম। ৰাইজ এটা কথা মোৰ বহুত ভাল লাগিছে যে আমাৰ অসমীয়া চিনেমাবোৰো এই সাংসাৰিক মায়ামোহৰ প্ৰেম প্ৰীতিৰ কাহিনীবোৰ এৰি এনেকুৱা ধৰণৰ ছাছপেন্স ক্ৰাইম থ্ৰিলাৰ তাকো ৱেব ছিৰিজ উলিয়াবলৈ যে সক্ষম হৈছে সেইটোক লৈ মোৰ বহুত ভাল লাগিছে, মানে মনটো বহুত ভাল লাগিছে। আৰু ক'ব গ'লে এই ৱেব ছিৰিজখন চায়ো মোৰ বহুত ভাল লাগিছে। মানে ৱেব ছিৰিজখনৰ মানে ষ্টাৰ্টিঙৰ পৰা এণ্ডিঙলৈকে দুটা ছিজন 1 আৰু ছিজন 2 পূৰা এংগেজিং কৰি ৰাখে। তো ৰাইজ আপোনালোকে এই ফিচা ছিজন 2খন চাবলৈ হ'লে আপোনালোকে ফিচা ছিজন 1খন চাব লাগিব, কাৰণ ছিজন 1ৰ মানে ষ্টৰিটোৰ এণ্ডিঙৰ পৰা এই ছিজন 2ৰ ষ্টৰিটো আৰম্ভণি হয়। আৰু ৰাইজ এই ছিজন 2ত কাষ্টিংটো অকণমান চেঞ্জ কৰিছে, মানে ছিজন 1ত যিকেইজন আছিল সেইকেইজনক সলনি এজন নতুন কাষ্ট কৰিছে, নতুন অভিনেতা ভৰাইছে এইখনত। তথাপি ছিৰিজখন ভালেই, সকলোৱে ভাল নিজৰ বেষ্টটো দিবলৈ চেষ্টা কৰিছে। বিশেষকৈ কমল লোচনে ফাৰ্ষ্ট ছিজনখনত জাষ্ট খালি এটা কেমিও কৰিছিলে, কিন্তু এই ছিজন 2ত তেখেতে গোটেই ষ্টৰিটো তেখেতেই ধৰি থাকে, মানে তেখেতৰ আশে পাশে গোটেই ষ্টৰিটো ঘূৰি থাকে। তেখেতৰ লগতে শ্ৰুতি চৌধুৰী আছে এই ৱেব ছিৰিজখনত, বিভূতি ভূষণ হাজৰিকা আছে, আৰু সকলোৱে বিভূতি ভূষণ হাজৰিকাকতো সকলোৱে চিনিয়ে পায়, তেখেতে কি ধুনীয়া এক্টিং কৰে। তো মুঠৰ ওপৰত সকলোৱে ধুনীয়া এক্টিং কৰিছে আৰু কাষ্টিংখিনিও বহুত ধুনীয়া। আৰু এই ৱেব ছিৰিজখনৰ টুইষ্ট এণ্ড টাৰ্ণছ বহুত ধুনীয়া, মানে এই ৱেব ছিৰিজখনে ফাৰ্ষ্ট কেইটামান এপিছ'ডত ছাছপেন্সটো ধুনীয়াকৈ ধৰি ৰাখে আৰু লাষ্ট 3টা এপিছ'ডত লাহে লাহে টুইষ্টবোৰ খুলিবলৈ আৰম্ভ কৰে, আৰু সকলো টুইষ্ট বহুত ধুনীয়া হয়। আপোনালোকে কিছুমান টুইষ্ট প্ৰেডিক্ট কৰিব পাৰে যদিও কিছুমান টুইষ্ট মানে একদম দেখালে মানে শ্বক হৈ যাব, মানে ৱাও এনে। আৰু যিসকলে ছিজন 1খন চাইছে সিহঁতে নিশ্চয় গম পাব যে ইয়াতে চিৰিয়েল কিলিংটো যেনেকৈ দেখুৱাইছে, মানে মুখত মাছ ভৰাই দি মাৰা, তো সেইটো অলপমান ইউনিক হয়। মানে আপোনালোকে বলিউড বা চাউথ মুভিত সিহঁতৰ ৱেব ছিৰিজবিলাকত আপোনালোকে নিশ্চয় দেখা নাই, মানে এইটো যে এটা ইউনিক বস্তু ব্যৱহাৰ কৰিছে তো ভাল লাগিছে। মানে ৰিমেক যে কৰা নাই, মানে ক'ৰবাৰ পৰা চাই কিনে সেইটো বস্তু উঠাই যে অনা নাই, মানে নিজে মানে মাছ ভৰাই দি এনেকৈ মুখত মাৰিটো মানে ইউনিকটো ভাল লাগিছে মানে। আৰু ৱেব ছিৰিজখন মুঠৰ ওপৰত বহুত ভাল হয়, আপোনালোকে চাব। আৰু ৱেব ছিৰিজখন চাবলৈ হ'লে আপোনালোকে ৰীল ড্ৰামাৰ ছাবস্ক্ৰিপশ্যন ল'ব লাগিব। যি কি নহওক আপোনালোকে এই ৱেব ছিৰিজখন এবাৰ হ'লেও চাব, চাই নিশ্চয় ভাল পাব। মানে চিৰিয়েল কিলিঙৰ যিটো টেকনিক তাৰ পৰা আদি কৰি আৰু শ্ৰীকৃষ্ণ মৎস্য অৱতাৰৰ লগত যিহেতু ৰিলেট কৰিছে ৱেব ছিৰিজখনে, তো আপোনালোকে চাই নিশ্চয় ভাল পাব। আৰু ছিজন 2খন চোৱাৰ আগতে ছিজন 1খন চাই ল'ব। যদি ছিজন 1খন চোৱা নাই তেতিয়াহ'লে ছিজন 2 একেবাৰে বুজি নাপায়, মানে যিহেতু ষ্টৰিটা পূৰা মিল আছে, এণ্ডিং আৰু ষ্টাৰ্টিং পূৰা মিল আছে। গতিকে এই আৰু যদি আপোনালোকে মোৰ এই ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰক। তো আজিলৈ এৰিছোঁ, থেংক ইউ, বাই বাই অল।